হেল্ল' অৰ্ণৱ, মই পাই গ'লো জানো, ফাইনেলি চাকৰিটো মোৰ হ'ল। পিছে তোৰ কি খবৰ? কংগ্ৰেচুলেশ্যন দিশা, মোৰ এইবাৰো নহ'ল। তোমাৰ ৰিজাল্টটো কি হ'ল? নাই, একো হোৱা নাই মা। শুনিছো নীলমৰ জীয়েকে হেনো চাকৰি পালে। আমাৰ অৰ্ণৱৰ কি খবৰ? 4 বছৰে পৰীক্ষা দি আছে দেখোন। নাই হোৱা, এইবাৰো নহয়। এই কি কৰিবা, ভাগ্যত নাথাকিলে পঢ়িলেও নহয়। তাৰ বায়েকৰ বিয়াটো নগেনে বহুত কথা শুনাইছিলে সেইবাবে। ঠিক আছে। কিমান দিন চলিব এনেকে? বেলেগৰ ল'ৰা ছোৱালীয়ে প্ৰাইভেটত 10,000 টকা চাকৰি কৰি তথাপিও সন্তুষ্ট হৈ আছে, কিন্তু আমাৰ ইমান বছৰে পৰীক্ষা দি আছে, কিন্তু এতিয়াও একো কৰিব পৰা নাই। চেষ্টা? তাৰ লগত পৰা দিশাই এইবাৰ চাকৰি পালে, সি এতিয়াও চেষ্টাই কৰি আছে। মানুহে মোক কি ক'ব? মোৰ গোটেই মান সন্মান শেষ কৰিলে। মই আকৌ দিম। বাৰে বাৰে একেটা অনুভৱ। মই কি সঁচাকৈ এটা বিফলতা? কিয় মোৰ লগত এনেকুৱা হয়? মই চাগে মা দেউতাৰ ওপৰত বোজাহে। মই চাগে এই পৃথিৱীত থকাটোৱে অনুচিত। ইয়াক মা-দেউতাই বহুত চাপ দিছে চাগে। চাপ দিলেই চাকৰিটো পাবনে আকৌ? সি ভালকৈ কৰিছে, কষ্টও কৰিছে। আজিৰ যুগত কষ্ট কৰিলেই নহয়, ভাগ্যতো থাকে কিছুমান কথা। মই ইয়াক বুজাম দিয়া। এইবাৰ যি হ'ল হ'ল, মই অহা বছৰ পাবই লাগিব। অৰ্ণৱ, তোৰ ৰিজাল্ট কি হ'ল? পালিনে? হ'ল লিখা, শেষত মোৰো হ'ল। অভিনন্দন অৰ্ণৱ।
জীৱনটোত বাৰে বাৰে বিফল হৈ মই বুজিলোঁ বিফলতা মানে সকলো শেষ নহয়, এটা নতুন আৰম্ভণিৰ বাটহে। যিসকলৰ মনত হতাশা আছে তেওঁলোকে কেৱল এটা কথাই মনত ৰাখক, কষ্ট কৰিলে সফলতা নিশ্চিত।